হেল্ল' গাইজ, গুড ইভিনিং সকলোকে। এয়া আমি বহুত দিনৰ মূৰত ওলাইছোঁ অলপ ফুৰিবলৈ আৰু ফাইনেলি টিকেট কৰিলোঁ আৰু লগতে এয়া ভিতৰত সোমাই আহিলোঁ। যিহেতু ভাবিলোঁ আৰু আপোনালোকক অলপ ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। এয়া এইজনী হৈছে অৰ্চনা আৰু এইজনী হৈছে ফুলনি। মাজতে আমাৰ জমনি কথা এটা ওলাল, তাকে আমি হাঁহিলোঁ। আৰু এইজনী হৈছে ভিজিতা। কাৰণ ডিউটি কৰিলোঁ ৰাতিপুৱা আৰু ভাবিলোঁ অলপ আজৰি সময়টোত ওলাই যাওঁ বুলি চাৰিজনে ওলাই আহিলোঁ। ওলাই আহি এৰিয়াটো চাই লৈছোঁ, যিহেতু অলপ ফটো শ্বট কৰিব লাগিব নহয়নে। ক'ৰবাত গ'লে আৰু আমাৰ ফটোৰ চখটো বেছি হয়। আপোনালোকৰ বাৰু হয়নে নহয় কমেণ্টত জনাব দেই। সেইকাৰণে অলপ মই এৰিয়াটো চাই লৈছোঁ আৰু ভিডিঅ' কৰিব দিছোঁ সিহঁতক। ঠাইডোখৰ বহুত ধুনীয়া ঠাই হয়, তো আপোনালোকৰ আপোনজনৰ লগত সময় পাৰ কৰিব পাৰিব। ঠাইডোখৰ হৈছে উজান বজাৰৰ জোৰপুখুৰী পাৰ্ক। আহিব পাৰিব। বেছি টিকেটৰো বেছি দাম নহয় বাৰু, 20 টকা লয় আৰু ৰাতিপুৱা ফ্ৰী হয় মৰ্ণিং ৱাক আৰু ইভিনিং ৱাকৰ কাৰণে। ইভিনিং ৱাকটোতো পইচা লৈ চাগে। আৰু এয়া হৈছে আমাৰ আবেলিৰ দৃশ্য হয়। গধূলিলৈকে অলপ থাকিলোঁ আমি। গধূলি পুখুৰীৰ পাৰত ইয়াৰ দৃশ্য আৰু মানুহবিলাকে ইভিনিং ৱাক কৰি আছে, তাৰে মাজতে আমি অলপ ৰিলচ বনাই আছোঁ। আৰু বহুত ধুনীয়া ঠাই হয় আৰু আহিব পাৰিব আপোনালোকে নিশ্চয়, ওচৰত থকাবিলাকে। আৰু দূৰত থকাবিলাকে কেতিয়াবা আহিলে যাব। যদি যাব বিচাৰে মোক কমেণ্ট কৰিব, আপোনালোকক গোটেই ডিটেইলছটো দি আছোঁ। লগতে অলপ ৰিলচো বনালোঁ দেই। কমেণ্ট আহক বা নাহক সেইটো মই নিবিচাৰোঁ। আৰু অলপ আহিলে অলপ মনটো ভাল লগাবৰ কাৰণে কেতিয়াবা ফটো শ্বট কৰোঁ, কেতিয়াবা ৰিলচ বনাওঁ। সময়বোৰ এনেকৈ পাৰ কৰিব বিচাৰোঁ আৰু হাঁহি ফূৰ্তিত থাকিব বিচাৰোঁ। জীৱনটোনো কেইদিন থাকিম ন, আজি আছে কালি নাই। সেইকাৰণে অলপ মন চন ভাল লাগিবৰ কাৰণে অলপ ৰিলচ বনালোঁ। আজিলৈ আহোঁ, আকৌ লগ পাওঁ নেক্সট এটা ভিডিঅ'ত। বাই বাই।